মাৰ্ঘেৰিটাত সুৰামত স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ। দেওবাৰে নিশা সংঘটিত এই জঘন্য ঘটনা। সুৰামত লোকজনৰ এনে কাণ্ডই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্যমতে মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত ৩ নং মাকুম পথৰ সঞ্জীৱ সন্থালে প্ৰায় সুৰাপান কৰি পত্নীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। আৰু দেওবাৰে নিশা দিগ্বিদিক হেৰুৱাই সঞ্জীৱ সন্থালে নিজ পত্নী সাবিনা খৰিয়াক খপিয়াই প্ৰাণ নাশ কৰে। ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে অভিযুক্ত সঞ্জীৱ সন্থালক গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱাৰ ৰিপৰ্ট, নিউজ 24 আপডেট। ঘটনাটো গধূলি সময়ত গম পালোঁ যে এজনী এই চাঘা বুলি কোৱাটো ৰঘা নামৰ মানুহে তাৰ ঘৈণীয়েকো মাৰি দিলে বুলি কৈ পিনি মানুহজনী হ'ল সাবিনা। মাৰিলে বুলি শুনিলোঁ। তাৰ মানে দিনটোৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে দনে হৈ আছিলে। আগতো তেনেকৈ কেছ হৈছিলে। সেই মানুহজন এইটো তৃতীয় ঘৈণীয়েক। আগতো দুজনী ঘৈণীয়েক আছিলে। সেই দুজনীৰ লগতো মাৰপিট কৰি পিনি ইহঁতি পলাই গ'ল। কিন্তু এই তৃতীয় দুজনীক মদ খাই নিচা হৈ এইবিলাকেই হৈ মাৰি পেলালে। বিশেষকৈ এইবিলাক হৈয়ে থাকিব। কেলৈ ক'লে আমাৰ গাঁৱত মদ এইবিলাক বিক্ৰী কৰা বন্ধ নোহোৱালৈকে এই অত্যাচাৰ চলি থাকিব মাইকী মানুহৰ লগতে। মাইকী মানুহ সেইকাৰণে সজাগ হ'ব লাগে। সকলো মাইকী মানুহ সজাগ হ'ব লাগে যে নিজৰ গিৰিয়েকে মদ খোৱাটোকো এৰাবলৈ কেনেকৈ পাৰি। ওচৰ চুবুৰীয়া যেনেকৈ মদ কানি বিক্ৰী হৈছে, ভাং বিক্ৰী হৈছে, এইবিলাক কেনেকৈ শেষ কৰিব পাৰি। আমি সকলো মাইকী মানুহ জাগৃত হ'ব লাগে, তেতিয়া এইবিলাক ঘটনা কম হ'ব। মানে ঘটনাটো একচুৱেলি আপুনি কি ভাবে, কিহৰ কাৰণে হ'ল ঘটনা? কৈছে মানুহে কোৱাৰ মতে কৈছে ইহঁতি দিনটো কাজিয়া হৈছিলে। তাৰ পাছতেই এই ঘটনা হ'ল। ঘটনা হোৱাৰ পাছত মতা মানুহজনে চুবুৰীয়াবিলাকক মানে অকস্মাত মৃত্যুৰ তাৰ হাতত হ'ল। মানুহক কৈ ফুৰিছে মোৰ মানুহজনী মৰি গ'ল বুলি নিজে কৈ ফুৰিছে। তাৰপিছতে আমি গম পাওঁ আৰু আমিও গৈ পিনি ছাৰহঁতক খবৰ দিলোঁ। মানে মইতো বজাৰ গৈছিলোঁ। বজাৰ আহি পিনি কৈছে ভায়েক মানে লগ পালে। কৈছে যে গুৱাহাটী বোলে জ্বৰ হৈছিলে বোলে। মই কৈছোঁ দিনততো ভালেই আছিলে, মোক এনেকৈ কৈছে মানে। কৈছে জ্বৰ হ'লে। তাৰপিছত মই গ'লোঁ। তাৰ ভিতৰত নাই সোমোৱা মানে। ভিতৰত নাই সোমোৱা। ঘৰটো ক'ত আপোনাৰ? ঘৰটো 3 নম্বৰ মাকুম পথাৰ হয়। 3 নম্বৰ মাকুম পথাৰ। তাৰপিছত লগৰ এটা ফোন মাৰিলোঁ। ফোন মাৰি পিছত চাৰহঁতৰ লগত আহিলে। তাৰপিছত চাই কিনে সোমাই চাইছোঁ সঁচাকৈ কি হৈছিলে মানে? হৈছিলে মানে দিনত কাজিয়া লাগিছিলে। কাৰ লগত? সেইটো দুটাই মাইকী। হাজবেণ্ডৰ নাম কি? হাজবেণ্ডৰ নাম কি নাম? এই না আপোনাৰ ভাইৰ নাম কি? ভাই ৰগা চাওতাল। মেছেজৰ নাম কি? কিন্তু মাৰিলে নাম কি তাৰ বোৱাৰীটোৰ নাম পুকি। কি নাম? পুকি কি লিখে? পুকি খাৰিয়া। কিয় মাৰিলে? বিয়া কেইবছৰ হ'ল? বিয়া 1 বছৰ হৈছিলে। সদায় কাজিয়া হয় নেকি? কাজিয়া এনেকৈ মাজে মাজে হৈ থাকে আৰু তেতিয়া। কি দি মাৰিলে? তেতিয়া আমি দেখাটো নাই এতিয়া।